এতিয়া মোক কবা 6 আৰু 4 কোনটো ডাঙৰ 6 ডাঙৰ না 4 ডাঙৰ 6 ডাঙৰ এতিয়া এই মাছটোৱে খাব দে কিবা এটা কি খাব হা কোনটো খাব বিচাৰিব সৰুটো খাব বিচাৰিব না ডাঙৰটো এইটো সৰু এইটো ডাঙৰ হয় না ই কোনটো খাব বিচাৰিব 6টো কোনটো 6টো খাব বিচাৰিছে মাছৰ মুখখন হয় এটা আমি মাছটো কাটি দিওঁ এই চিনটোৰ নাম কয় ডাঙৰ কি চিন হয়তো ডাঙৰ কিন্তু এই ভিতৰত ভৰাই নিদিওঁ আমি অলপ দূৰত ৰাখিম এতিয়া খাওঁ লাগিব হয় না 6 আৰু 4টো ক'ত লিখিম এইফালে 6 ডাঙৰ 4তকৈ 6 ডাঙৰ 4তকৈ এইটো এনেকৈ লিখে এইটো কি চিন হয় এই চিনটোৰ নাম কি ডাঙৰ এইফালে থকাটো ডাঙৰ হ'ব বুজি পালা ধৰা 7 লিখিলো ইয়াত কি লিখিম ইয়াত 8 লিখিম নহ'ব কি হ'ব 6 হ'ব 5 হ'ব 4 হ'ব 1 হ'ব পাৰে হয় না 7টো ডাঙৰ 1তকৈ 7 ডাঙৰ 1তকৈ যদি এই চিনটো উল্টা কৰি দিওঁ এবাৰ উল্টা কৰি দিওঁ এনেকা এইটোৰ নাম কি হৈ যাব সৰু দন্ত হ ৰথ চকাৰে সৰু এইটোৰ নাম কি হ'ব সৰু এইটোৰ নাম কি আছিলে ডাঙৰ এতিয়া 1 আৰু 2 ক'ত লিখিম 1 সৰু 2তকৈ 1 সৰু 2তকৈ এইটো হ'ল ডাঙৰ এইটো সৰু মনত থাকিব এইফালে কৰি আছে ন কৰি থাকিলে ডাঙৰ এতিয়া মই লিখিছোঁ ইয়াত 15 ইয়াতো লিখো 15 এতিয়া কোনটো ডাঙৰ কোৱা সমান চিনটো জানা কেনেকুৱা সমান চিনটো সকলোৱে চিনি পোৱা হয় সমান চিন এতিয়া চাবা তোমালোকৰ কিতাপৰ 16 নম্বৰ পৃষ্ঠাত কি আছে এইকেইটা চোৱা এইফালে দেখুৱাই দিয়া এইটো কি চিন ডাঙৰ সমান এইটো পঢ়া কি হয় 123 121 গুড এতিয়া 121 ডাঙৰ নে 123 ডাঙৰ কোনফালৰ ডাঙৰ 123টো ডাঙৰ হয় এইটো 491 472 এই 491 কি হয় ডাঙৰ চিন হ'ব এইটো হ'ব হয় না 300 আৰু এইটো কি হয় 301 300টো কি হয় সৰু চিন কোনটো আছিলে এইটো এই সিফালে কৰি থাকিব ডাঙৰটোৱে খাওঁ ক'ব হয় না এইটো কি হয় 137 এইটো কি হয় কি দিম সমান দি দিওঁ কৈ যাবা দেই 344 244 99 কি হ'ব 99 সমান 200 এইটো কি হয় 210 210টো কি হয় ডাঙৰ 473 আৰু 438 কিতাপখনত বেছি ডাঙৰে দিলে হয় না কেইটা ডাঙৰ ওলালে 1 2 3 4 5টা ডাঙৰ এটাহে সৰু হৈছে ন হয় না বুজি পালা এইটো পঢ়িম কেনেকা 123 ডাঙৰ 121তকৈ 121তকৈ 123 ডাঙৰ 121তকৈ 491 ডাঙৰ 472তকৈ 300 সৰু 301তকৈ 137 সমান 137